যোৱা 21 তাৰিখৰ পৰা 24 ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা সৰুসজাইত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত কামৰূপ জিলা দলে বৃহৎ সাফল্য অৰ্জন কৰিছিল আৰু ইয়াৰ ভিতৰত হাজো ভৱানীমান কাৰাটে একাডেমীৰ খেলুৱৈসকলে 6টাকৈ পদক আজুৱাই নিবলৈ সক্ষম হৈছিল। ইয়াতে মহিদুল হাছানে গোল্ড মেডেল পাই আমাক সকলোকে গৌৰৱান্বিত কৰিছে। লগতে আজি আমি এই অনুষ্ঠানতে আমাৰ বিগত বৰ্ষত অনুষ্ঠিত হোৱা কালাৰ বেল্টৰ পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে সেই ছাত্ৰ ছাত্ৰীসকলক আজি আমি মানপত্ৰ আৰু বেল্ট প্ৰদান কৰিছোঁ। প্ৰায় আমাৰ এইখন একাডেমীৰ 100তকৈ অধিক ছাত্ৰ ছাত্ৰীক আজি মানপত্ৰ আৰু বেল্ট প্ৰদান কৰিছোঁ। মই ক'বলৈ বিচাৰিছোঁ যে ছাৰে এইটো গুড ইনিচিয়েটিভ লৈছে যাতে চবকে মটিভেট কৰে, আগলৈ ছাৰৰ মানে নাম আগবঢ়াবলৈ আমি চেষ্টা কৰিম। মই সুখী হৈছোঁ কাৰণ ছাৰহঁতৰ অতি কষ্টৰে এই প্ৰশিক্ষণ দি মোক গ'ল্ড মেডেল পোৱাৰ বাবে যোগ্য কৰিছে আৰু লগতে মোৰ মা দেউতাৰ অবিহনে মই এইটো কাম কৰিব নোৱাৰিলোঁ হয়, কাৰণ তেওঁলোকে অতি কষ্টৰে মোক এই কাৰাটে একাডেমীলৈ পঠিয়াইছে। আজি ইয়াত বহুমান কাৰাটে একাডেমীত আহিলোঁ। ইয়াত আহি অতিকৈ ভাল লাগিলে। আমাৰ বহুমান কাৰাটে একাডেমীত কিছু শিক্ষাৰ্থীয়ে যোৱা ডিচেম্বৰ মাহত হৈ যোৱা ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত 8জন শিক্ষাৰ্থীয়ে পদক লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকক মই অভিনন্দন জনাইছোঁ। লগতে সদ্য সমাপ্ত বেল্ট পৰীক্ষাতো তেওঁলোকে বেল্ট পাইছে। তেওঁলোকো আজি ইয়াতে বেল্ট প্ৰদান কৰা হৈছে। গতিকে বহুমান কাৰাটে একাডেমীৰ অতিকৈ ভাল পদক্ষেপ। ইয়াৰ জৰিয়তে আমাৰ যিখিনি উঠি অহা চাম আছে, উৎসাহী আমাৰ ছাত্ৰ ছাত্ৰী আছে কাৰাটেৰ লগত জড়িত, তেওঁলোকে এখন মঞ্চ পাইছে ভৱিষ্যত জীৱনত আগবাঢ়ি যোৱাৰ কাৰণে। তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বহুমান কাৰাটে একাডেমীৰ এই প্ৰচেষ্টা সফল হৈছোঁ। বহুমান কাৰাটে একাডেমীৰ আণ্ডাৰত ষ্টুডেণ্টছখিনিয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছে।